हेलो एवरीवन मैं भिडिओत देखाई थका এই ফুলপাহৰ নামটো বাৰু কি যিসকলে চিনি পাইছে ভিডিওটোৰ প্ৰথমতে কমেন্ট কৰিবচোন আৰু যিসকলে চিনি পোৱা নাই সেই সকলক মই কৈ দিও এই ফুলপাহৰ নামটো হৈছে বকফুল আৰু বকফুলৰ পকৰি খাবলৈ খুব বেছি সুস্বাদু হয় গৰমে গৰমে গৰম ভাতৰ লগত খাবলৈ মানে একদম অপূৰ্ব আৰু খাবলৈ খুব বেছি ভাল লাগে আৰু বিয়াৰ পাছৰ পৰা মই নাই খোৱা বুলিবই পাৰি এতিয়া 2 বছৰ হ'ল বিয়াৰ আগত বহুত খাইছিলো কিন্তু বিয়াৰ পিছৰ পৰা মই মানে ফুলপাহ দেখিবলৈ নোপোৱা নিচিনা বজাৰলৈ যাও কেতিয়াবা বিচাৰো কিন্তু নাপাও আৰু এই পাহ বনাই খাবলৈ তেনেই সহজ ভিতৰত এনেকৈ এডাল মাৰি ঠাৰি নিচিনা থাকে হেডাল আতৰাই ল'ব লাগে নহলে ফুলপাহ খাবলৈ অকনমান টিটিকি নিচিনা লাগে বৰ বেছি তিতাও নহয় অকনমানহে টিটিকি লাগে দেই ফুল মাৰিডাল অতৰাই দিয়াৰ পিছত সেই তিতাটো নাইকিয়া হৈ যায় গতিকে আপোনালোকে ফুলপাহ খালে এনেকৈ ভিতৰৰ মাৰিডাল আতৰাই ল'ব আপোনালোকৰ ফালেও এই ফুলপাহক বকফুল বুলিয়ে জানে নে অন্য কিবা নামেৰে জানে আৰু লগতে বকফুলৰ অকল পকৰি বনাই নে আন কিবা ৰেচিপি বনাই খাই মোক প্লিজ কমেন্ট কৰি জনাবলৈ নাপাহৰিব বাকি বকফুলৰ পকৰি বনাবলৈ তেনেই সহজ পকৰিৰ পদ্ধতিত বনাই গলে হ'ল বকফুল গৰমে গৰমে গৰম ভাতৰ লগত খাবলৈ খুব বেছি সুস্বাদু হয় মই প্ৰথমে কৈছোৱেই আৰু বকফুলৰ পকৰি বনাবৰ কাৰণে পকৰি আমি যেনেকৈ পকৰিৰ কাৰণে পেষ্টটো বনাই লওঁ তেনেকৈ বনাই ল'ব লাগিব তাৰ কাৰণে মই লৈছো বেসন হালধি নিমখ আৰু অকনমান চাট মছলা আৰু ইয়াতে এড কৰি দিছিলো মই অকনমান ৰিফাইন তেল আৰু বাকি পকৰি বনোৱাতকে অকনমান এইখিনি পাতল হ'ব লাগিব বেটাৰখিনি কিয়নো ইয়াত ফুলপাহ যেহেতু জুবিয়াই পেলাই বনাম আৰু বাকি ইয়াত আপোনালোকে বেকিং সোডাও এড কৰিব পাৰে কিন্তু মই বেকিং সোডা এড কৰা নাই সেই কাৰণে ইয়াত লৈছো মই এটা ডিম আৰু এইখিনি এতিয়া মই ভালকৈ ফেটি লম যেহেতু ৰুটি বনাওতে যেনেকৈ ডোটোৱে মেইন তেনেকৈ পকৰি বনোৱাৰ ক্ষেত্ৰটোত পকৰিৰ বেটাৰখিনিয়ে মেইন আৰু সেই কাৰণে অকনমান সময় ভালকৈ এইখিনি আপুনি ফেটি ল'ব তেতিয়া খাবলৈ মানে ভাল লাগিব বেছিকৈ আৰু এফালে মই এই বেটাৰখিনি বনাই থকাৰ অৱস্থাতে কেৰাহীত তেল গৰম হ'বলৈ দি থৈছিলো আৰু এনেকৈ ইয়াত ফুলকেপা ভাজি লৈছো মানে ভিডিওটো দেখি হয়তো গম পাইছে প্ৰথমে ফুলকেপা ভালকৈ ধুই ভিতৰৰ ঠাৰিডাল ছিঙি এনেকৈ পকৰিৰ বেটাৰ এটা বনাই তাত ফুলকেপা জুবুৰিয়া এনেকৈ তেলত ভাজি ললেই হ'ল তেনে সাধাৰণ সকলে বনাব পাৰিব আৰু যিসকলে খাইছে মানে যিসকলে আগতে ট্ৰাই কৰি পাইছে বকফুল সেই সকলেতো গম পায়েই কেনেকৈ বনাব লাগে হয়তো মোতকে ভালকেও বনাব জানিব পাৰে কিন্তু মই দেখাইছো যে মই কেনেকৈ বনাও বাকি ইয়া তেলখিনি অকনমান বেছি গৰম হৈ গৈছে মোৰ সেই কাৰণে অকনমান দেৰি যোৱাৰ নিচিনা হৈছে একো নাই বাৰু আৰু এইফালে মোৰ ৰেডি হৈ গল বকফুলৰ পকৰি কৈছো এই তেলখিনি অকনমান বেছি গৰম হৈ যোৱাৰ কাৰণে দুপাহেপা অকনমান দেৰি গৈছে বাকি আপোনালোকক মই এপা ভাঙি দেখুৱাইছো কেনেকুৱা হৈছে চাওক দেখি হয়তো গমেই পাইছে ভিতৰৰ ফুলপাহ ধুনীয়াকৈ সিজি গৈছে আৰু খাবলৈ খুব বেছি ভাল লাগিব গতিকে যদিহে আপোনালোকে এতিয়ালৈকে ট্ৰাই কৰি চোৱা নাই তেনেহলে এবাৰ বকফুল ট্ৰাই কৰি চাব লগতে ভিডিওটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব নতুন এটা ভিডিওৰ জৰিয়তে খুব সোনকালে নিশ্চয় লগ পাম ধন্যবাদ